এবাৰ এডিআৰিৰ তৃতীয় চতুৰ্থ বৰ্গৰ পদত আবেদন কৰা সকলৰ বাবে জনাব বিচাৰিছো বৃহৎ সুখবৰ কাৰণ এবাৰ এডিআৰিৰ 2.0 তৃতীয় চতুৰ্থ বৰ্গৰ পদত আবেদন কৰা সকলৰ চাকৰি এবাৰ নিশ্চিত কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সকল প্ৰাৰ্থীক দিছে সুখবৰ কাৰণ 90% চাকৰি সংৰক্ষণ হ'ব অসমৰ স্থায়ী বাসিন্দাৰ বাবে বিগত দীৰ্ঘ সময় ধৰি চাকৰিত থলুৱা 100% নিযুক্তিৰ দাবী উত্থাপন হৈ অহাৰ বিপৰীতে শেহতীয়াভাৱে বিধানসভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ থলুৱা নিবনুৱাৰ বাবে সুখবৰ কঢ়িয়াই এই ঘোষণা কৰিছে উল্লেখ্য যে বিধানসভাত অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৰাজ্যৰ ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত 100% খিলঞ্জীয়া যুৱক যুৱতীক নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত এক সংকল্প প্ৰস্তাৱ উত্থাপন কৰে এই প্ৰসংগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে ৰাজ্যৰ প্ৰতিটো চাকৰিৰ ক্ষেত্ৰত থলুৱা যুৱক যুৱতীয়ে যাতে সুযোগ লাভ কৰে তাৰ বাবে 90% চাকৰি সংৰক্ষিত কৰা হ'ব ইয়াৰ বাবে ৰাজ্য চৰকাৰে অচিৰে এক স্থায়ী বাসিন্দা নীতি গ্ৰহণ কৰিব সদনত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ চাকৰিসমূহত যাতে বাহিৰৰ যুৱক যুৱতীয়ে সুযোগ ল'ব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰে স্থায়ী বাসিন্দাৰ নীতি চলিত বৰ্ষতে গ্ৰহণ কৰিব ইয়াৰ ফলত স্থায়ী বাসিন্দা নোহোৱা প্ৰাৰ্থীয়ে 10% চাকৰিতহে আবেদন কৰিব পাৰিব যিহেতু ন্যায়ালয়ৰ নিৰ্দেশ আছে যে চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণ কৰিব নোৱাৰি সেই দিশৰ প্ৰতি নজৰ দিয়ে বিধানসভাত আইন প্ৰণয়নৰ দিশত অগ্ৰসৰ হৈছে মুখ্যমন্ত্ৰীয়ে ইয়াকো স্পষ্ট কৰে যে 90% চাকৰি থলুৱাৰ বাবে সংৰক্ষিত থকাৰ বিপৰীতে যি 10% বাহিৰৰ প্ৰাৰ্থীৰ বাবে খোলা থাকিব সেই সকল প্ৰাৰ্থীও চাকৰিৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ PRC দিব লাগিব স্থায়ী বাসিন্দাৰ নীতি PRCতকৈ অধিক বৃহৎ হ'ব যেহেতু ৰাজ্যত বাহিৰৰ প্ৰাৰ্থীয়ে 2 বছৰ থাকিলে PRC লাভ কৰিব পাৰে গতিকে চাকৰিৰ ক্ষেত্ৰত 100% PRCৰ প্ৰয়োজন হ'ব কিন্তু স্থানীয় প্ৰাৰ্থীৰ বাবে স্থায়ী বাসিন্দা নীতি প্ৰযোজ্য হ'ব এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে যথেষ্ট কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব ডমিচাইল নীতি গ্ৰহণ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে দল সংগঠনৰ পৰাও মতামত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত অসমৰ চাকৰিসমূহ স্থানীয় প্ৰাৰ্থীৰ বাবে সুৰক্ষিত হৈ থাকিব ইপিনে অসমত টাটাই সেমিকণ্ডাক্টৰৰ যি উদ্যোগ স্থাপন কৰিব আহিছে এই ক্ষেত্ৰতো 100% থলুৱা যুৱক যুৱতীক কাম দিয়াৰ বাবে কোৱা হৈছে কিন্তু স্থায়ী বাসিন্দাৰ নীতি গ্ৰহণ কৰিলে সেই ধৰণৰ প্ৰস্তাৱ দিয়াৰ কোনো প্ৰয়োজন নহ'ব এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কাৰিকৰী দিশত এই নীতি কিছু শিথিল কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে কিয়নো কাৰিকৰী দিশত আমাৰ ৰাজ্যত পৰ্যাপ্ত দক্ষ লোক নাই এনে ক্ষেত্ৰত কাৰিকৰী পদৰ বিপৰীতে ৰাজ্যৰ চৰকাৰৰ ডমিচিয়েল নীতি প্ৰয়োগ কৰিলেও বাহিৰৰ পৰা উদ্যোগ অহা বন্ধ হ'ব গতিকে সকলো দিশ চালি জাৰি চাই এই নীতি গ্ৰহণ কৰা হ'ব মন কৰিবলগীয়া যে ৰাজ্যৰ চাকৰি সংৰক্ষিত কৰাৰ বাবে চৰকাৰে এক স্থায়ী বাসিন্দাৰ নীতি গ্ৰহণ কৰাটো ইতিমধ্যে কেবিনেটে গ্ৰহণ কৰিছে মুঠৰ ওপৰত আগন্তুক হ'ব লগা তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাত স্থায়ী বাসিন্দাই 90% চাকৰি লাভ কৰিব এই আছিল আজিৰ ভিডিঅ'টোত আৰু এনে ধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ